খুব ভাল লাগিছে আসলতে শিশুসকলক দেখি মোৰ বিশ্বাস হৈছে আজি যে তেওঁলোকে নিজৰ প্ৰতিভাৰে এদিন আমাৰ সমাজৰ এটা উজ্জ্বল নক্ষত্ৰ হ'ব আৰু বহুত সময়ত আবেগিকো হৈ পৰিছিলোঁ তেওঁলোকে সংস্কৃতিৰ লগত যিদৰে একাকাৰ হৈ পৰিছে আৰু এই কণমানি বয়সত ডক্টৰ ভীমৰাও আম্বেদকাৰজীয়ে যি সপোন দেখিছিলে আমাৰ সমাজত উচ্চ নিচ ভেদাভেদ আঁতৰাই আমি সকলো একেলগে থাকিব লাগে আজি পুনৰ সেই সমাজখন এনেকৈ আমাৰ নিজৰ সমাজখন এনেকৈ দেখা পাই খুব গৌৰৱ হৈছে আমাৰ ডক্টৰ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত বাল্মীকি সংগীত বিদ্যালয়ে সমতাৰ চন্দ্ৰৰে জীৱনৰ জয়গান এই শীৰ্ষক এক অনুষ্ঠান কৰে সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ পুণ্যতিথি উপলক্ষে আমি প্ৰতি বছৰে এই অনুষ্ঠান কৰোঁ এইবাৰ আমাৰ 4 নম্বৰ বছৰ এইবাৰ আমি 4টা গ্ৰুপত বেলেগে কৰিছোঁ আজি ইয়াতে ফটাশিল বস্তিত আমি কৰিছিলোঁ 4টা বস্তি লৈ পিনে আমাৰ গুৱাহাটীত 22টা বস্তিত আমাৰ ক্লাছেছ আছে ৰেগুলাৰ ক্লাছেছ হয় আৰু ইয়াতে আজি আমাৰ শিশুসকলে সত্ৰীয়া নৃত্য মাটিয়া খৰা কৃষ্ণ নৃত্য ভোৰতাল নৃত্য আদি প্ৰদৰ্শন কৰিলে আজি হেডগেৱাৰ স্মাৰক সমিতি বাল্মীকি সংগীত মহাবিদ্যালয় তেখেতসকলে আয়োজন কৰিছে আমাৰ ভীমৰাও আম্বেদকাৰৰ জন্ম শতাব্দী উপলক্ষে এক বিস্তৃত কাৰ্যসূচী আৰু কাৰ্যসূচীৰ এই বিষয়টো এই যে তো আমাৰ এই অঞ্চলটো বৃহৎ এটা অঞ্চল আমাৰ যি চাফাই কৰ্মী হৰিজন লোকসকল থাকে আৰু তেখেতসকলৰ যি ল'ৰা ছোৱালীসকল আছে যিটো ল'ৰা ছোৱালীসকলক যি গুৰুজনাৰ ঢোল তাল খোল বৰগীত আৰু নৃত্য যে সত্ৰীয়া নৃত্য এই গোটেইখিনি শিক্ষা প্ৰদান কৰি আজি ৰাজহুৱাভাৱে ইয়াত আমাৰ এই অঞ্চলত ডেমনষ্ট্ৰেশ্যন কৰিছে আৰু তেখেতসকলৰ এই প্ৰচেষ্টাক সঁচাকৈ আদৰণীয় প্ৰচেষ্টা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৰফৰ পৰা সমতাৰ চন্দ্ৰৰে জীৱনৰ জয়গান এই সুন্দৰ আজি আমাৰ ভীমৰাও আম্বেদকাৰৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমাৰ সুন্দৰ প্ৰক্ৰিয়া যিহেতু আমাৰ হৰিজন গোষ্ঠীসকলৰ যিবিলাক আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক লৈ আমাৰ বৰগীত আমাৰ ভোৰতাল এনে বিভিন্ন ধৰণৰ সংগীত আমাৰ অসমৰ যিবিলাক গীত মাত আছে তেওঁলোকে ইয়াত মানে সুন্দৰভাৱে মানে পৰিৱেশন কৰে আৰু ইয়াত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত